নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভ্লগলৈ স্বাগতম। এই গৰমৰ মাজতে এই ঠাণ্ডা হোৱা বতাহৰ মাজতে ধুমুহা বতাহ, কি আচৰিত ধৰণৰ আজি বতাহ। গৰমৰ মাজতে ঠাণ্ডা ভালো লাগছে আৰু ভয়ো লাগছে। ইমান জোৰে জোৰে বতাহ আহিছে, ধূলা কি ইমান জোৰে, গৰম দিনতো ইমান জোৰে পানী আহিছে না ৰাখিছা। এনেকা ভালো লাগছে আজি যেনিবা। এই দুদিনটো গৰম ইমান গৰম, একে 35 দিছে নেকি গৰম। এই গৰমৰ মাজত যদি আস্তে ঠাণ্ডা হয়, মানুহৰ বেমাৰ আজাৰো বাঢ়িব। আৰু আমি এতিয়া পানীৰ মাজে মাজে ঘৰত যাব ওলাইছোঁ। আৰু বজাৰ আছিল আজি, কিন্তু বজাৰত আজি গৰমৰ কাৰণে মানুহ নাই। কিবা ৰুৱাবিলাক কৰি আছে, সেইকাৰণে মানুহবিলাক অলপ কমকৈ ওলাই আছে। আৰু আমি এতিয়া কি পালোঁ, আমি ঘৰত যাব ওলাইছোঁ। ইমান পানীৰ মাজে মাজে যাই আছোঁ আমি। আৰু ৰাখিছাৰো কাম আছে বোলে আজি, পথাৰৰ কাম। কিন্তু এই পানী পৰাত কৰিব ভাল হ'ব না ৰাখিছা? পানী পৰাত কাম কৰিব ভাল হ'ব এইবাৰ, বিৰাট ভাল হ'ব। পানী পৰাত কাম কৰিব অঁ, এইবাৰ একদম ভাত খাইকে মানে পথাৰত কাম কৰিব আহিম। পানী পৰা বতৰত কাম কৰি ভাল লাগে, পানী পৰা বতৰত পথাৰত। অঁ, এই আমাৰ ৰাখিছা মানে পিলপিলিৰ লগতে পথাৰৰ কামো কৰে, মানে ডাবল ইনকাম। আপোনালোকে জানে এই বতৰত খেতিৰ কাম কৰে সকলোৱে, আমাৰ ৰাখিছাও কৰে। মই তাৰমানে ময়ো মাজে মাজে কৰিব যাওঁ, কিন্তু মোক লগে লগে গৰম লাগে, ভাগৰ লাগে, মই কৰিব নোৱাৰোঁ। ৰাখিছা বহুত কষ্ট কৰিব পাৰে। পিলপিলিটো সি দিনতে চলাই, আৰু তাৰ মাজতে আৰু ৰাতিপুৱাও উঠি কেনে সি পথাৰত আহে আৰু সন্ধিয়াও আহে। বৰষুণৰ মাজে মাজে গাড়ী চলোৱা, গাড়ীত উঠি যোৱা বা পিলপিলিত উঠি যোৱা মজাই বেলেগ। ইমান বঢ়িয়া ঠাণ্ডা, গাটো ঠাণ্ডা বতাহ লাগি আছে, বৰষুণো লাগি আছে, কিমান যে ভাল লাগি আছে, সেমেকা বতাহ লাগি আছে। আপোনালোকে এই এনেকুৱা বতৰত বা পিলপিলিত উঠি আপোনালোকে এনজয় কৰি পাইছে নাই? আপোনালোকে কমেণ্ট বক্সত জনাবচোন। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল। আৰু ভিডিঅ'টো লাষ্টৰ লাগে চাবৰ কাৰণে আপোনালোকে ভালদৰে চাই থাককচোন। বন্ধুসকল, বাৰিষাৰ বতৰৰ বৰষুণ এনেকুৱাই। অলপ আগতে ৰৌজলিত কিমান ধাৰাসাৰ বৰষুণ, বতাহ বৰষুণ আহি আছিল। আৰু এতিয়া আমাৰ এই কাষ্টপাৰাখিনিত এটাও বৰষুণেই নাই। এনেই টিপুৰ সৰু সৰু বৰষুণ পৰি আছে। আৰু কোনোবাখিনিতো কি যায়, এটাও বৰষুণেই নাই। আৰু এনেকৈ বাৰিষা বতৰত সোণালী পাতটো নহ'ব। এতিয়া সেউজীয়া পথাৰত এতিয়া ট্ৰেক্টাৰ পথাৰত হাল মাৰি আছে। ৰাখিছা, আজি আপোনাৰ এনেকুৱা অনুভৱ হৈছে যেন আমি শ্বিলঙৰ পৰা, আমি এই মেঘালয়ৰ পৰা বা শ্বিলঙৰ পৰা আমি যেনিবা অসমত আহিলোঁ, সেনেকুৱা লাগছে নে নাই কচোন? লাগছে একদম। ইমান ধুনীয়া পৰিৱেশ হৈছে, এটা ধুনীয়া সুন্দৰ পৰিৱেশ লাগছে। শ্বিলঙৰ পৰা যেনিবা আমি আহি এনেকৈ বেলেগ জেগাত সোমাইছোঁ, ঠাণ্ডা জেগাত নহয়, ঠাণ্ডাৰ পৰা যেনিবা আমি গৰমত আহিলোঁ। সেনেকুৱা লাগছে নে নাই? সেনেকুৱা ধৰণৰ লাগছে, ইমান ধুনীয়া লাগছে। ইফালে ইমান ঠাণ্ডা আছিল, পানী বৰষুণ দি আছিল, আৰু ইফালে পানী নাই, এটাও পানী নাই পিনে। অলপ বেলেগ হ'ল না, ঠাণ্ডাৰ পৰা গৰমত অহা না লাগিল, পৰিৱেশটাই বেলেগ হৈ গ'লে পিনে। ভাল লাগছে না আজি। আৰু মই আহি ইয়াতে ৰ'ব লগা হ'ল। মানে কি এতিয়া টুল গেট, এয়া আমাৰ টুল গেট। মানে টুল গেট ক'লেও কম নহয়, মানে এনেকুৱা টাইম ৰখিব লাগে না, 20 মিনিটমান আগতে পেলাই থয় টুল গেট। আৰু এই 20 মিনিটত কামেই হৈ যায় না। পইচা নিদিলেও পইচা দিয়াৰ নিচিনা অনুভৱ হয় না ৰাখিছা? টুল গেটৰ তলত মোটামুটি 15-20 মিনিটমান ৰখোৱাৰ ফলত আমাৰ পইচা নিদিলেও পইচা দিয়া সেনে অনুভৱ এটা হয় আমাৰ মনত। এইয়া আমাৰ টোল গেটটা দেখিছে না, এইফালে আছে ষ্টেচন। বয়সত আমাৰ টোল গেটটা খুলি দিল, আৰু আমি লাহেকৈ আমি ঘৰত যাব আৰম্ভ কৰিলোঁ। অৱশেষত যেতিয়া টোল গেটটা এৰি দিয়া হয়, টোল গেট মানে ৰেলৰ গেটটো, ইমান গাড়ী জাম হয় না ইয়াত, একেবাৰে গুৱাহাটীৰ নিচিনাই জাম হোৱা হয় কেতিয়াবা। আৰু স্কুলৰ টাইম হ'লে তো কেতিয়াবা ল'ৰা ছোৱালীসকলতো একেবাৰে অসুবিধাই হোৱা নিচিনা হয়। আমাৰতো আগত টুল গেট মানে গেটে আছিল। এতিয়া কি বনাই ল'লে কওকচোন? এতিয়া সেই টুল গেটটা বিচাইহে না, এতিয়া আমি পুৰা মাটি তলেদি যোৱা ৰাস্তা বনাই দিলোঁ। তাৰমানে আন্ধাৰ কাৰণেও কয়, মাটি তলেদি যোৱা ৰাস্তাও কয়। তাৰমানে এতিয়া আমাৰ পাব্লিকৰ সুবিধা হৈছে। তাৰমানে আগতে টুল গেটটা টুল গেট থাকাতে আমাৰ অসুবিধা হৈছিল। সেই টুল গেটটা ফেলাই গৈছিল, বহুত সময় ৰখিব লাগিছিল, 15-20 মিনিট ৰখিব লাগিছিল। এতিয়া সেইটা বিক্ৰী কৰি দি না, এতিয়া মাটি তলেদি বনাই দিলোঁ আমি ৰাস্তা। এতিয়া সুবিধা হৈ গৈছে আমাৰ। সেয়া আপোনালোকেও যদি সেনেকুৱা আপোনালোকৰ ওচৰতো যদি কোনোবা ৰাস্তা আছে না, টুল গেটটা বেচাইহে না, মাটি তলেদি যোৱা বনাই ল'বি না, কি ৰাখিছা? হয় এতিয়া সকলোৰে সুবিধা হ'ব নেকি? কিন্তু সেইটো আমাৰ এৰিয়াত নপৰেতো, সেইকাৰণে আমি বনাই লোৱা নাই।
বন্ধুসকল আমি এনেই ধেমালি কৰিছোঁ দেই উঠান অৰ্কেষ্ট্ৰা অঁ 10 টাকা অঁ কি ইমান 10 টাকা মততি আজি দোকানত দিছোঁহে 1 টাকাও বুহুনি হোৱা নাই উল্টা খৰচে হৈছোঁ এইবাৰ মানি বেগটা চা দেখা পাইছা একদম বেয়া আজি এইখিনিতে হোক কালি একেবাৰে ডাবল সুতোৱে মুতে দিম হ'ব দে দেখা পাইছোঁ দে তোৰ মানি বেগ একদম ফচক চক কিছুই নাই সুন্দা মানি বেগ বন্ধুসকল আহিতে অৱশেষত 10 টাকা দি কিনে ঘৰ আহি পালোঁ মানে 10 টাকা নহয় 20 টাকা দিব লাগে মোৰ আজি এটা পইচাই নাছিল আৰু এই কাবাই আহিছে আমাৰ ঘৰত কাই আহিছে সেইফালে যোৱাটা কাই হা পুলুং আছিল পুলুং পালাল লাগে দেখো হা এতিয়া খুৰা ক'ৰ পৰা ক'ৰ পৰা পাথৰৰ পৰা দে বন্ধুসকল ভিডিঅ'টা এইখিনিতে সমাপ্ত কৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবি এতিয়া বাই বাই